নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল চাবডিগেজে ব্লগছলৈ স্বাগতম জনাইছো। বৰ্তমান মই উপস্থিত আছো আমাৰ শিঙৰি শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত আৰু এই গুপ্তেশ্বৰ দেৱালয়ত হৈ আছে অতিৰুদ্ৰ মহাযজ্ঞ। তো মই আৰম্ভণিতে ভিডিঅ' বনাইছিলো, বনাই পেলাই আপোনালোকক জনাইছিলো। আজি পুনৰ আহিছো, আজি ৰাতি আহিছো। ৰাতিৰ পৰিৱেশ আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে দেখাই যাম। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব। তো মই আহি উপস্থিত হৈছো য'ত এইবাৰ অতিৰুদ্ৰ মহাযজ্ঞ অনুষ্ঠিত হৈ আছে। বন্ধুসকল, এতিয়া আৰতি চলি আছে। তো আপোনালোকে শুনিবলৈ পাইছে যে আৰতি চলি আছে। এটি উৎসৱমুখৰ পৰিৱেশ, আধ্যাত্মিক পৰিৱেশ, চাৰিওফালে ভক্তি ৰসে বিৰাজমান হৈ আছে। সকলো মানুহ আহিছে, দূৰ দূৰণিৰ পৰা আজি ইয়াত লোক আহিছে দেখিবলৈ পাইছো। তো ৰাতি হৈছেও যদি মানুহ আহি আছে আৰু মাজত 4টা দিন আছে, 30 তাৰিখলৈকে চলিব এই অতিৰুদ্ৰ মহাযজ্ঞ। তো আপোনালোকে আহিব, আহি পেলাই এবাৰ চাই যাব, আশীৰ্বাদ লৈ যাব। বহুত ধুনীয়া এটি অনুষ্ঠান। আমাৰ শোণিতপুৰ জিলাত এয়াই প্ৰথম অতিৰুদ্ৰ মহাযজ্ঞ হৈ আছে। তো যজ্ঞস্থলীত আহি পেলাই বহুত ভাল লাগিছে আৰু আপোনালোকে আহিলেও বহুত ভাল পাব। এনেকুৱা পৰিৱেশ বৃন্দাবন মথুৰাত গ'লেহে আপোনালোকে পাব, কিন্তু এয়া আমাৰ শিঙৰি শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত হৈ আছে। তো আপোনালোকে ইয়াত আহিব, আহিলেই ইয়াত আপোনালোকে সেই বৃন্দাবনত হোৱা যি আৰতিৰ পৰিৱেশ আপোনালোকে ইয়াত দেখিবলৈ পাব। তো বহুতে ভাল লাগিছে, আধ্যাত্মিক পৰিৱেশ, ভক্তি ৰসত সকলোৱে বিলীন হৈছে। তো আপোনালোকে আহিব আৰু মোৰ ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায়। বন্ধুসকল, বৰ্তমান মই উপস্থিত আছো আমাৰ শিঙৰি শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ৰ ভিতৰত। তো আজি ৰাতি আহিলোঁ আৰু আপোনালোকে সকলোৱে গম পায় অতিৰুদ্ৰ মহাযজ্ঞ চলি আছে আমাৰ শিঙৰি শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত। আৰু আজি ভিতৰত সোমাই বহুত ভাল লাগিল, বহুত ধুনীয়াকৈ সজাইছে মন্দিৰৰ ভিতৰ ভাগ। তো আপোনালোকক এবাৰ এই ভিডিঅ'ৰ জৰিয়তে দেখাই দিছোঁ। এয়া চাওক, আপোনালোকে অতি সুন্দৰকৈ সজাইছে, চাৰিওফালে ধুনীয়াকৈ লাইটিঙৰ ব্যৱস্থা কৰিছে। যিমান দূৰলৈকে চাব বহুতে ভাল লাগিছে। এটি উৎসৱমুখৰ পৰিৱেশ আমাৰ শিঙৰি শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত। তো আপোনালোকক মই এবাৰ গোটেইখিনি দেখাই আছোঁ। চাওকচোন আপোনালোকে অতি ধুনীয়াকৈ লাইটিং কৰিছে, সজাইছে। সিদিনা দিনত আহিছিলোঁ, আজি ৰাতি আহিলোঁ, ভাবিলোঁ আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাওঁ আপোনালোকক মন্দিৰৰ ভিতৰ ভাগ। তো বহুতে ভাল লাগিছে, বহুত ধুনীয়াকৈ সজাইছে আৰু নতুনকৈ মন্দিৰৰ নিৰ্মাণ কাৰ্য চলি আছে। আৰু এয়া যে আপোনালোকে দেখিবলৈ পাইছে, ইয়াত আপোনালোকে আগতে গম পায় ত্ৰিশূলৰ বট বৃক্ষ আছে, আকৌ পুনৰ স্থাপন কৰা হৈছে। তো বহুত ভাল লাগিছে আহি পেলাই। আৰু চাৰিওফালে আপোনালোকে দেখিবলৈ পাব লাইটিং। তো লাইটিঙৰ অতি ধুনীয়াকৈ সজাইছে। তো আজি ৰাতি আহিলোঁ, এয়া হৈছে মূল মন্দিৰৰ বাহিৰ ভাগ। তো ৰাতি হ'ল, তো মন্দিৰৰ দুৱাৰ বন্ধ আছে আৰু ইয়াত আপোনালোকে দেখিবলৈ পাব অতি ধুনীয়াকৈ সজাইছে, চাৰিওফালে ধুনীয়াকৈ লাইটিঙৰ ব্যৱস্থা কৰিছে আৰু সেইফালে যজ্ঞ চলি আছে। তো তালৈকেও যাম মই, সেইখিনিও আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাম। তো প্ৰথমে আমাৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ৰ ভিতৰ ভাগ মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাই আছোঁ। আৰু যজ্ঞ চলি আছে, 30 নৱেম্বৰলৈকে অতিৰুদ্ৰ মহাযজ্ঞ চলি থাকিব। তো আপোনালোকে আহিব, এবাৰ আহি পেলাই চাই যাব, সেৱা লৈ যাব। তো মই এতিয়া ইয়াৰ পৰা ওলাই গৈ আছোঁ অতিৰুদ্ৰ মহাযজ্ঞ য'ত চলি আছে তালৈকে। আৰু বহুতে ভাল লাগিছে আহি পেলাই। আজি ৰাতি আহিলোঁ আৰু এটি ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক মই দেখাই দিওঁ বুলি ভাবিলোঁ, তাৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তো এনেকুৱা পৰিৱেশ আপোনালোকে দেখা পাব ৰাতি আহিলে। তো বন্ধুসকল, যিমানখিনি পাৰিলোঁ আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখালোঁ। মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব।